Hey guys, welcome to back to my mini blog. Guys, আজি পথাৰত মানে কাম কৰি আছো ন। গাইস আপোনালোকে দেখি আছে নে এইবিলাক মানে ধান কাটি শেষ হৈ গল এতিয়া জুই লগাই দিছে পুৰিবৰ কাৰণে আৰু পিছফালে যেন চাইছে বিল্ডিংটো এটো হল মেডিকেল নগাঁও মেডিকেল হস্পিটেল ইয়াত কলেজো পঢ়িব পাৰে আপোনালোকে মানে ডক্টৰ লাইনত ফেসিলিটি দিয়া আছে আৰু মই এতিয়া পথাৰত আহিছিলো ধান মানে আলিত পৰি গৈছিল এইটা অতৰাই দিছো আৰু এক বস্তা মান ঘাঁহ কাটি লৈছো গৰু এজনী আছে কম পাইছে আৰু এতিয়া ঘৰত যাম আৰু আবেলি লগ পাম ওকে ওয়েলকাম কি কৰিম আজি পথাৰতে ওয়েলকাম কৰিলো আহক এতিয়া আমি প্ৰেক্টিছত যাও ওকে বলক জুতাত যেন গজাল লগোৱা হয় এনেকুৱা জুতা নিচা হক চাও স্পাইক কাৰণ হেভি মানুহে কিনিছে কাৰণে সবে এইটো ল'ব ন বিৰাট কোহলি ডিজাইন যেনেকা সবে লয় তেনেকা মোৰ ডিজাইন সবে লয় এটা পেস বলাৰ কাৰণে স্পাইক এজোৰ বহুত জৰুৰী হয় কিয় জানে ইয়াতে স্পাইক পিন্ধি পেলাই বল কৰিলে বহুত ভাল বল কৰিব গ্ৰাউণ্ডটোত সোমাই পেলাই প্ৰথম কৰিলো ৱাৰ্ম আপ কৰি পেলাই পোৱালি কিটাক দিছে মানে ড্ৰাইভ কৰিবৰ কাৰণে আৰু ডাঙৰ কিটাক দিছে ৰুলাৰ মাৰিবৰ কাৰণে ৰুলাৰ মাৰি পেলাই আহি গৈছে নেটছত মানে আজি নেটছ হ'ব নেটছত মানুহ এজনে বেটিং কৰি আছে এটো ডক্টৰ হয় কবা হস্পিটেলৰ নেজানো কিন্তু বলিঙৰ ডিল কৰিম এতিয়া কিয় এটো দেওবাৰে আমাৰ হ'ব মেচ গুৱাহাটীৰ লগত বহুত ভাল লাগিব গাইস ওম শৰ্মা লেফটি অফ স্পিনাৰ গাইস এটো দেওবাৰে মই মানে লাইভ আহিম আপোনালোক আহিব গাইস এটো দেওবাৰে কিবা এটা কৰিব লাগিব গম পাইছেনে চেষ্টা কৰিম ওকে আৰু ভিডিওটো যদি ভাল লাগে তেতিয়া লাইক কৰিব সাবস্ক্ৰাইব কৰিব ফলো কৰিব নেক্সট ভিডিওত লগ পাম মানে দেওবাৰ লগ